NETV-ত দীপন আছিলে, চন্দন কৰ্মকাৰ, মই আছিলোঁ। আমাৰ এটা টিম আছিলে। আমি NETV-ৰ বাতৰি যি আমি প্ৰেৰণ কৰোঁ, তাৰ উপৰিও আমি গোলাঘাট ডায়েৰী বুলি এটা অনুষ্ঠান আছিলে, সেইটো আমি বনাওঁ। ইয়াৰ পৰা এডিটিং কৰি পেলাই, ডাবিং কৰি গোটেই কাম ইয়াত কৰি পেলাই আমি গুৱাহাটী পঠাওঁ, আৰু তেনেকৈ NETV-ত টেলিকাষ্ট হয়। সেই 2004 চনৰ পৰা দীপনৰ লগত মোৰ যিটো সম্পৰ্ক, যোৱাকালি মই গম পালোঁ দীপন আমাৰ মাজত আৰু নাই। আজি প্ৰায় 1 বছৰ ধৰি বেমাৰৰ লগত যুঁজি আছিলে, আৰু কালি হাৰ মাৰি। আমি জানিব পৰা মতে তাৰ মানে অলপ কিছুদিনৰ পৰা TB বেমাৰ আছিলে, আৰু তাৰ চিকিৎসাও চলি আছিলে, কিন্তু শেষত সি হাৰ মানি নিলে। আৰু বহুত আছে। সি মোৰ পৰিয়ালৰ এজন সদস্যৰ নিচিনা আছিলে। মোৰ ল'ৰা ছোৱালীক ডাঙৰ দীঘল তাৰ কোলাতে হৈছে বুলি ক'লেও ভুল নহ'ব। প্ৰতি দেওবাৰে, দাদা মোক আজি ছুটি লাগে দেই। মই ক'লো কিহৰ কাৰণে? নাই, পৰি আৰু অক্ষতক মই পাৰ্কলৈ লৈ যাম। সেয়া বিশ্বাসটো এতিয়াও বিশ্বাস হোৱা নাই। তাৰ মৃতদেহ ইয়াত পৰি আছে, কিন্তু বিশ্বাস হোৱা নাই যে সি নাই আমাৰ মাজত। গোলাঘাট জিলাখনৰ আচলতে এগৰাকী জ্যেষ্ঠ সাংবাদিক, আমাৰ সকলোৰে শ্ৰদ্ধাৰ, সকলোৰে লগত মিলা প্ৰীতিৰে থকা এজন ব্যক্তি দীপন ৰাজবংশীৰ মৃত্যুত আমি মৰ্মাহত হৈছোঁ, আৰু তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক তাৰে কামনা কৰিছোঁ। বহুত পুৰণি এগৰাকী ফটো সাংবাদিক দীপন ৰাজবংশী দাদা, তেখেত আমাৰ মাজৰ পৰা হেৰাই গৈছে। আমি যথেষ্ট মৰ্মাহত হৈছোঁ। বিশেষকৈ আমি গোলাঘাট চৰকাৰী বিদ্যালয়ত আমি অধ্যয়ন কৰাৰ পৰাই, স্কুলৰ অৱস্থাৰ পৰাই গোলাঘাটৰ সাংবাদিক হিচাপে তেখেতক আমি চিনি পাওঁ। যেতিয়া কেমেৰাটোৰ লগতো লৈ পেলাই তেখেতে গোলাঘাট নগৰখনত ঘূৰি ফুৰে, আমি স্কুলৰ অৱস্থাৰ পৰাই তেখেতক আমি পাইছোঁ। আৰু তাৰপিছতে আমি সদৌ অসম ছাত্ৰ সন্থাৰ লগত যেতিয়া জড়িত হ'লোঁ, তেতিয়াও তেওঁৰ লগত খুব এটা ঘনিষ্ঠ, আৰু তেওঁ বহুত নিষ্ঠাসততাৰে এই মাধ্যমত তেওঁ ছাৰ্ভিচ দিয়ে। তেওঁ বহুত কষ্ট কৰা আমি দেখোঁ। গতিকে আজি তেওঁ আমাৰ মাজৰ পৰা হেৰাই গৈছে, আমি যথেষ্ট মৰ্মাহত হৈছোঁ, আৰু শোকসন্তপ্ত পৰিয়াললৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু তেখেত য'তে আছে খুব শান্তিত থাকক, তাকে আমি আশা কৰিছোঁ। আজি আমি আচৰিত হৈছোঁ আচলতে। মোৰ ভাতৃ প্ৰতিম আছিল, আমি একেলগে কাম কৰিছোঁ। মই যেতিয়া সাংবাদিকতা কৰি আছিল এটা সময়ত, মোক খুব ক্ল'জ হয় আচলতে। আজি খবৰটো পাই মই মৰ্মাহত হৈছোঁ। আচলতে বিশ্বাস কৰিব নোৱাৰি আচলতে এটা। আৰু আছে হৰি ৰাখে কোনে, ৰাখে হৰি মাৰে কোনে, নিয়তিৰ ওচৰত তেখেত হাৰ মানিলে। আমি এই মুহূৰ্তত আজি ইয়াতে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহিছোঁ, আৰু তেখেতৰ বিদেশী আত্মাৰ আমি আচ্ছা গোলাত হাকাই আমি সদগতি কামনা কৰিছোঁ। আৰু আচলতে তেখেতৰ যিবোৰ আদৰ্শবোৰ আচলতে আমাৰ মাজত জীৱিত হৈ থাকিব। গোলাঘাটৰ সমাজ জীৱন, আমি সকলো দল সংগঠন আমাৰ লগত একদম ককাই ভাইৰ নিচিনা সম্পৰ্ক আছিল। খুব অমায়িক আছিল, ভদ্ৰ আছিল, অতি হাঁহিমুখীয়া আছিল। ইমান কম সময়ৰ ভিতৰতে তেখেতক আমি হেৰুৱাব লগা হ'ল। আমি তেখেতক সদায় মনত ৰাখিম, আমি জীয়াই ৰাখিম, আৰু ভাইটিৰ য'তে আছে সি ভালকে থাকক, সেইটোৱে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমি মৰ্মাহত হৈছোঁ, আৱেগিক হৈছোঁ। আচলতে দীপন আমাতকৈ বয়সত ডাঙৰ, তথাপিতো মানে সি মোক নিপন দা বুলি মাতিছিলে। এইটো কথাটোত মানে যেতিয়াৰ পৰাই লগ পাইছোঁ, সংগ্ৰামৰ ক্ষেত্ৰখনলৈ যেতিয়া আহিছোঁ, তেতিয়াৰ পৰা দীপনৰ নামটো আচলতে আমি শুনিছোঁ, আৰু দীপনৰ লগত বহুত সময় পাৰ কৰিছোঁ। তেখেতৰ মৃতকৰ আত্মাই শান্তি পাওক, এইটো মুহূৰ্তত সিমানখিনি। আৰু আচলতে খুব দুখ লাগিছে। মৃত্যু আচলতে চিৰন্তন সত্য। যদিও আমি মানে হঠাতে যেতিয়া আমাৰ মাজৰ পৰা কোনো এজন ব্যক্তি হেৰাই যায়, সমাজৰ ক্ষেত্ৰত মানে অৰিহণা থকা ব্যক্তি, আমাৰ আচলতে খুব দুখ অনুভৱ হয়। আমি আচলতে ভাগি পৰিছোঁ দীপনৰ যেতিয়া মৃত্যু খবৰ আমি পাইছিলোঁ। আৰু দীপন এজন খুব ভাল ফটো সাংবাদিক আছিল, অমায়িক আছিল, খুব আচলতে সহজ সৰল ল'ৰা আছিল। তেখেতৰ মৃত্যুত আচলতে আমি গভীৰ দুখ প্ৰকাশ কৰিছোঁ। বহুত পুৰণি আচলতে। আমাৰ যেতিয়া আমি লগ পাওঁ, আচলতে আমাৰ কথাবিলাক আচলতে বন্ধুত্ব সুলভ হিচাপে আমি প্ৰতিটো কথা আমি মানে শ্বেয়াৰ কৰোঁ, পাতোঁ। কি ক'ম, আজি আচলতে সঁচাই তেতিয়া কথাবিলাকে আচলতে মনত পৰিছে, খুব দুখ লাগিছে। হয়, আমি অত্যন্ত শোকত মৰ্মাহত হৈছোঁ, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ পৰিয়ালটো। কথা হ'ল, প্ৰয়াত দীপন ৰাজবংশী এক সুদক্ষ ফটো সাংবাদিক আছিল।
আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোলাঘাট জিলা সমিতিৰ যেতিয়া সাধাৰণ সম্পাদকৰ দায়িত্ব লৈছিলোঁ 2012 চনত, তেতিয়াৰ পৰাই তেখেতৰ লগত আমাৰ চা চিনাকি হৈছিল আৰু আমাৰ কাৰ্যসূচীসমূহ জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমত বিশেষভাৱে বৈদ্যুতিক প্ৰচাৰ মাধ্যমত যি কৰণীয় আছিল তেখেতসকলৰ, সেই কৰণীয়ৰ পৰা কোনোদিন তেখেতসকলে পিছুহুকি নাছিল। আমাৰ সমাজৰ স্বাৰ্থত, জাতিৰ স্বাৰ্থত কৰি যোৱা কামবিলাক তেখেতসকলে ৰাইজৰ মাজলৈ লৈ যোৱাত আপ্ৰাণ চেষ্টা কৰিছিল আৰু আমাৰ লগত এটা খুব বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল। কিন্তু যোৱাকালি আমি হঠাতে যিটো খবৰ পালোঁ, সেই খবৰে আমাক অত্যন্ত মৰ্মাহত কৰিছে। আমি তেখেতৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।